এতিয়া অন্যায়টো ৰাহুল গান্ধীৰ দলে কংগ্ৰেছ দলে অসমৰ ৰাইজৰ লগত কৰিলে। এই 50,000 হিতাধিকাৰীক ৰেচন কাৰ্ড দি ন্যায় আমিহে কৰিলোঁ। কংগ্ৰেছ দলেতো 60 বছৰ শাসন কৰাৰ পিছতো তেখেতসকলৰ লগত ন্যায় কৰিব নোৱাৰিলে। ন্যায় কৰাৰ দায়িত্বটো ভাৰতীয় জনতা পাৰ্টিৰ আছে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে আজিও ন্যায় কৰিছে, ভৱিষ্যতৰ দিনতো দুখীয়া ৰাইজক ন্যায় কৰি দি যাব, এই সংকল্প আমাৰ আছে। কংগ্ৰেছৰ এইটো অন্যায় 60 বছৰ অন্যায় কৰাৰ পিছত ন্যায় যাত্ৰা কৰাৰ কিবা যুক্তি আছে বুলি আপোনালোকেও ভাবে যদি মোক কওক। আপোনালোকে নিজে এটা প্ৰশ্নৰ উত্তৰ দিয়ক যে 60 বছৰ শাসন কৰাৰ পিছত আজি লেট্ৰিন দিবলৈ মোদীজী প্ৰধানমন্ত্ৰী হ'ল, দুখীয়া ঘৰ দিব লগা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দিব লগা হ'ল, ঘৰে ঘৰে গেছ চিলিণ্ডাৰ মোদী ডাঙৰীয়াই দিব লগা হ'ল, ঘৰত বিজুলী বাতি মোদী ডাঙৰীয়াই দিব লগা হ'ল, আজি ৰেচন কাৰ্ড মোদী ডাঙৰীয়াই দিব লগা হ'ল, বিনামূলীয়া শিক্ষা ব্যৱস্থা মোদী ডাঙৰীয়াই দিব লগা হ'ল, আৰু কংগ্ৰেছে ন্যায়ৰ কথা কৈ আছে। অন্যায় কৰাৰ কাৰণে কংগ্ৰেছে অসমবাসীৰ ওচৰত আঁঠু কাঢ়ি মাফ খুজিব।